পিছে আমাৰ মাংস অনা মানুহে আহি পোৱা নাই এতিয়ালৈকে। সি কেতিয়া আহে মাংসটো হ'ব, তাৰ পাছতহে আৰু ভাত খাম। এতিয়া কেইটা বাজিলে? 2টা বাজিলে। ৰওঁ আৰু বাকী চবখিনি হৈ গ'ল বাৰু, বনাই মেলি আজৰি হৈ গ'লো। এতিয়া খালি মাংসটো বনাব বাকী আছে। চাউল লৈছোঁ মই 2 কাপ। অকণমান চাউলখিনি তিয়াই থৈ দিম আৰু। চাউলখিনি মই এনেকৈ তিয়াই পেলাই এনেকৈ খৰাহীটোতে পানী যাবলৈ থৈ দিছোঁ। অকণমান জৰজৰীয়া হ'ব লাগিব, হ'লে আৰু ধুনীয়াকৈ মই ভাজিম। আৰু লগতে এইখিনি মই কাটি ল'লোঁ, আদা নহৰু, আৰু লগতে এইখিনি আনিব আজি ভাইটিয়ে। বাকী মোৰ দালি ভাজি হৈ গ'ল। সি আহিলেহে বনাব চিকেনটো। মই এতিয়া পোলাওটো বনাই তেল গৰম কৰিছোঁ, ৰিফাইন, আৰু এইফালে দিছোঁ গোটা জিৰা আৰু দালচেনি। আজি মোৰ ওচৰত বেলেগ মছলা নায়েই, সেইকাৰণে ইয়াতে তেজপাতটো এনেকৈ দিলে জুইত এটা হেৰি হয়, শুকাই যোৱা নিচিনা হয়। জুইত এনেকৈ দিলে দেখিছেনে, এনেকুৱা হয়। এইকেইটা মানে কিয় বা এনেকৈ দিয়ে, মই বেলেগক দেখিয়ে দিছোঁ বাৰু। এইটো নহ'লে দেই, এইটো অলপমান জেকা ভাৱটো মানে দি দিম। মানে মিষ্টাৰো নাই বজাৰত পাবলৈ, সেইকাৰণে ভাইটি নিজে লৈ আহিব। এইখিনি অকণমান সময় মই ভাজি ল'ম। চেনি অকণমান দি আহে, অকণমান মিঠা মিঠা এটা টেষ্ট আহিবৰ কাৰণে চেনি অকণমান দি লৈছোঁ। ইয়াতে কাটি লোৱা বিন আৰু গাজৰখিনি দি দিম। আজি কাজু নাই, কিচমিচ দিম বাৰু। এইখিনি অকণমান ভাজি ল'ম আৰু অকণমান, যিহেতু কাৰাকৈ ৰাখিছোঁ। অকণমান সময় ভাজি ল'ম। এইখিনি অকণমান ভাজা হৈছে। এইখিনি অকণমান চৰ্টে কৰিব লাগে আৰু বেলেগ এইখিনি অকণমান ভাজি দিলে ভাল হয় আৰু। এতিয়া আমি ইয়াতে এড কৰিম চাউলটো। চাউলটো এড কৰিম, পানীটো ভালকৈ সিজি ল'লে ভাল হয়। বেছি চাউল নহয়, ইয়াতে আধা কেজিমান চাউলেই হ'ব চাগে আৰু, মোৰ ইমান এটা আইডিয়া নাই। এইখিনি অকণমান ব্ৰাউন কালাৰ নিচিনা হোৱা আছিলে, মই এইখিনি ভাজি থাকিম। অকণমান চাউলটো মানে পানীটো অকণমান ছেপাৰেট হোৱালৈকে ভাজিম ভালকৈ। চাউলটো অকণমান ব্ৰাউনি এটা টাইপ আহে আৰু। কেমেৰাটো হাতেৰে ধৰি আছোঁ যে, সেইকাৰণে অকণমান বেকা কৰা হৈছে দেই। অকণমান দি এইফালে কিচমিচ কেইটামান দি দিম। কিচমিচকেইটা তিয়াব নালাগে, এনেই ডাইৰেক্ট দি দিম। ইয়াতে এনেকৈ দি দিম আৰু। তেলত ভাজি ল'ব লাগিছিল, মই তেতিয়া উলিওৱা নহ'ল যে, সেইকাৰণে এনেকৈ ভাজি ল'লোঁ। এনেই তেলত কাজুটোৱে কিচমিচটো অকণমান ভাজি ল'ব লাগে, কিন্তু মই এনেকৈয়ে বনাই দিছোঁ আৰু শ্বৰ্টকাট আৰু। তাতে আজি ৰাতিপুৱাৰ পৰা অকলেই কামবোৰ কৰি আছোঁ। হাজবেণ্ড নাই, ভাইটি আহিব ইফালে, সি আহিব, মাংসটো তাকেও লগাই দিম বনাবলৈ। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি আছোঁ। ভাজি প্ৰায় হৈছে আৰু, কালাৰটো বহুত ধুনীয়া হৈছে। এইখিনি ধৰিব নোৱাৰিব, মই অকণমান ওপৰৰ ফালে লৈ যাওঁ। দেখিছেনে কালাৰটো কি ধুনীয়া হৈছে নহয়। ইয়াতে অকণমান পানী ব্যৱহাৰ কৰি এটা হুইচেল পানী হৈ যাব লাগে। মানে এইটো জোখটো এইটোৱে, পানীটো অকণমান বেছি হোৱাকৈ আৰু, বাকী ভাততকৈ কম, ভাতৰ বনোৱা জোখটোতকৈ কম। আৰু হুইচেলটো বেছি কৰি দি অকণমান মই ঘিউ দি লওঁ আকৌ। ঘিউটো পেলাব ন, ঘিউটো মানে দিলে ভাতটো মানে খিলা খিলা হয় আৰু এইটো পূৰা গলি হৈ আছে। টেষ্ট এটা ভাল ফ্লেভাৰ এটা আহে। ঘিউ অকণমান লাষ্টত দি দিম।
আৰু এতিয়া মই কুকাৰৰ ঢাকনখন মাৰি দিম পানী অকণমান কম হ'ব নেকি অকণমান পানী দি দিম মই অকণমান পানী কম হোৱা যেন পালোঁ অকণমান দি দিছোঁ পানী এইটো হৈ যাব আৰু এতিয়া ঢাকন লগাই এটা চিটি মাৰিলে গেছটো অফ কৰি দিম আৰু জুইটো ফুলকৈ দি থৈছোঁ কাটি মেলি ৰেডি কৰিলোঁ আদা নহৰুখিনি খুন্দি থৈ দিওঁ বাকী হৈ গ'ল ভাতটো আজি ৰাইচ কুকাৰতে বনালোঁ অলপমান ভাত বনালোঁ আৰু বাকীখিনি পোলাও কি হ'ল নাটক কৰি আছা আয়ো 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 গ'ল গ'ল সোনা গ'ল উঠা উঠা কক্ৰচ আছে এইফালে ইহঁতে টিভি চাই আছে মোমাইক আহিব বুলি কি ফূৰ্তি সিহঁতৰ কি কৰিম কি নকৰিম হৈ আছে আৰু দুইজনীৰে একদম ধুনীয়া খিলা খিলা হৈছে দেই পোলাওটো টেষ্টি হ'ব কি ধুনীয়া হৈছে ন খিলা খিলা হৈছে ভাল নাপালে আপোনালোকে কালাৰটোৰ কাৰণে দিব পাৰে এটা এটা হৈছে ন খিলা খিলা হৈছে টিভি চাবা এইটো বস্তা দেখিছেনে বস্তাটোতে দুজোপা জলকীয়া লগাই থৈছোঁ জলকীয়া এই দুটা লাগিছে আৰু এই জলকীয়া দুটা লাগিছে পানী দি আছোঁ এইটো কি পুলি বা নাজানো এইটো লতা ফিৰিঙি নেকি নামটো এজোপা ধুনীয়া হৈছে আৰু জলকীয়াজোপা লগতে এজোপা এইটো এটা বিহ জলকীয়াৰ পুলি হৈছে ইমান ডাঙৰ হৈছে আৰু তলতে এইকেইটা সৰু সৰুকৈ জলকীয়াৰ পুলি উঠিছে আৰু ইয়াতে মই এনেকৈ কণীৰ বাকলি দি দিওঁ এল'ভেৰা এজোপা মানে ইমানে ডাঠ হৈছে এজোপা ৰুই দিব লাগিব বেলেগ বেলেগকৈ এইফালে ভাতৰ প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু এইফালে লগত লৈছোঁ একদম এতিয়া খাম জলফাই আৰু লগত ধনিয়া তিয়াই থৈছোঁ বিহ জলকীয়াৰ লগত পিচি লওঁ মই কাটি ল'লোঁ উৰহি আলু কৰিব পাৰি নেকি চাওঁ বইল হ'ল এইখিনি কাটি থৈছোঁ এইখিনি চাউলখিনি অকণমান সময় তিয়াই ৰাখোঁ তেতিয়া মানে বেছি টেষ্ট মানে সোনকালে হ'ব আৰু ভাজি আছোঁ উৰহি আলু এটা উৰহি গোটাকৈ থাকি গ'ল একো নাই আৰু এটা উৰহি গোটা হৈ থাকিলে খিনাইছ নেকি ঐ খিনাইছ ন অকণমান মাংস চিপছ আৰু এইটো কি আনিছ চিঙৰা এতিয়া খাবি ভাত নাখাওঁ অঁ দে চাহ খাবি না অঁ কেৰাহীটো লেতেৰা আৰু দৌৰ মাৰি আৰু এইফালে বহাই দিছোঁ মই লাল চাহ চিঙৰাৰ লগত চিকেন মই ধুই দিলোঁ লগাই দিছোঁ বল চিঙৰাটো খাই ল'ব চাটনিটো ইয়াতে লওঁ নে কি কিয় বাতি এটা উলিয়াই দিওঁ ন জলকীয়া খুন্দি দিওঁ ভিডিঅ' আছে দিবা কেনেকুৱা হৈছে চিকেনটো বঢ়িয়া হৈছে ন ভাত খাই উঠিলোঁ এতিয়া কৰিম ফেচিয়েল বহুত দিনৰ পৰা কৰিম বুলি ভাবি আছিলোঁ কৰিব পৰা নাছিলোঁ ফাইনেলি আজি আৰু ভাবিছোঁ কৰোঁ নেকি ঘৰতে
এইটো কিহে লগাবা হাতে হাতে লগাবা ফ্লেভাৰটো খাওঁ খাওঁ লাগিছে আপুনি যদি আনে আপোনাক কাম দিব এতিয়া আমি ইউজ কৰিব বহুত বেছি ৰিফ্ৰেছ ফিল কৰিলোঁ স্কিনটো বহুত বেছি পাতল পাতল লাগিলে ভাল লাগিলে আজি ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ